নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি প্ৰফিট লছৰ কিছুমান কুৱেশ্যন মই ইয়াত লৈ আহিছোঁ। আজি কুৱেশ্যনবোৰ মই অসমীয়াতে লিখি লৈছোঁ অনুবাদ কৰি। আগৰ ভিডিঅ'টোত মই আপোনালোকক প্ৰফিট লছৰ কিছুমান থিয়ৰিও দিয়া গৈছিল, তাৰে লগতে কিছুমান ট্ৰিকৰ সহায়তো কৰা গৈছিল বা ফৰ্মুলা মতেও কৰা গৈছিল। গোটেই থিয়ৰিবিলাকো আগৰ ভিডিঅ'টোত মই আপোনালোকক ডিটেইলছ দি দিছিলোঁ। আজি এতিয়া মই ডাইৰেক্ট আপোনালোকক কুৱেশ্যন কিছুমান শ্বৰ্ট ট্ৰিকৰ সহায়ত কেনেকৈ কৰে সেইটো মই আজি আপোনালোকক ইয়াত দেখুৱাম। এতিয়া চাওক, প্ৰশ্নটো কি দিছে, এজন ব্যক্তিয়ে, এইটো মই অসমীয়াত অনুবাদ কৰিছোঁ, অলপ হয়তো ভুল হ'ব পাৰে, আপোনালোকে বুজি পাব। এজন ব্যক্তিয়ে 10 টকাত 11টা বস্তু কিনি 11 টকাত 10টা বস্তু বিক্ৰী কৰে, তেনে ব্যক্তিজনৰ কিমান লাভ বা লোকচান হয়। এনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে আপুনি একো কৰিব নালাগে। ফাৰ্ষ্ট ষ্টেপটো কি লিখিব, প্ৰথমতে বস্তু 11 টকাত 11টা বস্তু কিমান টকাত, 10 টকাত, 10টো এনেকৈ লিখিল, 10টো এই চাইডে লিখিল, 11টা বস্তু 10 টকাত। ছেকেণ্ড পাৰ্টটোত কি আছে, তাৰপিছত 11 টকাত 10টা বস্তু আমি কি লিখিম, প্ৰথমতে বস্তু এইটো লাইনৰ তলতে আমি এইটো বস্তু লিখিম, বস্তু কিমানটা, 10টা, এবাৰ 10টা বস্তু কিমানটা, 11 টকাত। এতিয়া আপোনালোকে একো কৰিব নালাগে, জাষ্ট ইহঁতক ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক। ক্ৰছ মাল্টিপ্লাই কৰি এঘৰং এইটো ক্ৰছ মাল্টিপ্লাই কৰি আপুনি ইয়াত নহয়, আপুনি এইটো কাৰ চিন্ডাল যেনেকৈ দিছোঁ তেনেকৈ আপুনি লিখি দিয়ক, এঘৰং 121, তাৰপিছত 10 10 100। এতিয়া ইয়াৰ 121 মাইনাছ 100 কৰি দিব, দি পেলাই তলত এইটো 100 আৰু একবাৰ তলত দি দিব। তাৰপিছত যদি পাৰ্চেণ্টেজত লাগে, যিহেতু পাৰ্চেণ্টেজত ল'ব দিছে আমাক, তেতিয়া আমি পাৰ্চেণ্ট 100 দি পূৰণ কৰি দিম। হ'ল কিমান, 100 কাটি গ'ল, 121ৰ পৰা 21% হ'ল। প্ৰথমতে লিখিল বস্তু, তাৰপিছত টকাটো লিখিল, তাৰপিছত নেক্সট পাৰ্টটো আপুনি বস্তুৰ তলত বস্তু লিখিল, টকাৰ তলত টকা লিখিল, ক্ৰছ মাল্টিপ্লাই কৰিল। প্ৰথমটো এনেকৈ লিখিব, প্ৰথমটো এই দুটা ক্ৰছ মাৰ্ক ইয়াত লিখিব, এই দুটা ক্ৰছ মাৰ্ক পূৰণফল ইয়াত লিখিব, দুয়োটাকে মাইনাছ কৰি দিব, 121 মাইনাছ 100। তাৰপিছত লিখা পদ্ধতি হ'ল কি, 121ৰ পৰা 100 মাইনাছ কৰি দিব, তাৰে তলত আমি কি দিম, যিটো এইটো হয় এই 100টো আৰু একবাৰ লিখি দিম তলত। তাৰপিছত আমি পাৰ্চেণ্ট ওলাব দিলে আমি 100 দি পূৰণ কৰি দিম। এইটো কুৱেশ্যন আপোনালোকে চাওক। নেক্সট কুৱেশ্যনটো তেনেকৈ কৰিলে আপোনালোকে আৰু ভালদৰে বুজি পাব। ইয়াত চাওক, 16 টকাত 9টা কলম মানে বস্তু। কি লিখিছিলোঁ আমি আগৰ দৰেকৈ, প্ৰথমতে লিখিম আমি 9টা কলম মানে 9টা বস্তুটো লিখিলোঁ, তাৰপিছত লিখিলোঁ আমি টকাটো। তাৰপিছত নেক্সটত কি লিখিম, 20 টকাত 11টাকৈ কলম মানে 11টা বস্তু হ'ব 11টা, আৰু টকা হ'ব কিমান, 20। একেদৰে ক্ৰছ মাল্টিপ্লাই কৰক। ক্ৰছ মাল্টিপ্লাই কৰিলে আপোনালোকে কেনেকৈ লিখিব, এইটো 20 9 গুণ কিমান, 180। কি লিখিম, এই দুটা পূৰণ কৰি কিমান পালোঁ, 180, মাইনাছ এই দুটা পূৰণ কৰি কিমান পালোঁ আমি, 16 গুণ 16 6 হাতেৰ হ'ল 1, 16 গুণ 16 1 17, 176 ডিভাইডেড বাই, তাৰপিছত এইটো বাই ডিভাইডেড বাই আমি নেক্সট এইটো মাল আৰু একবাৰ ইয়াত তলত ভৰাই দিম। তাৰপিছত পাৰ্চেণ্টত ওলাব দিলে আমাক, পাৰ্চেণ্টৰ কাৰণে আমি 100 পূৰণ কৰি দিম। এইটো এতিয়া কাটাকুটি কৰিলে আপোনালোকে কিমান হ'ব এনচাৰ, এইটো হ'ব 4, এইটো হ'ব কিমান হ'ব, 4/176 ইনটু 100, 4 দি একবাৰ, 4 4 গুণ 16, তাৰপিছত 4 4 গুণ 16 116, 4 4 গুণ 16, 44 100ক আপোনালোকে 44 100ক হৰণ কৰি চাব, যিটো এনচাৰ হয় সেইটো আপোনালোকে ইয়াত এনচাৰ বুলি ধৰি ল'ব। একেই বস্তু আগৰ দৰেকৈ ক্ৰছ মাল্টিপ্লাই কৰোঁতে আমি প্ৰথমে লিখিলোঁ, প্ৰথমটোৰ পৰাহে আমি এই দুটাৰ পৰাহে আমি এইটো মাইনাছ কৰিম, আৰু মাইনাছ কৰি যিটো
এই দুটা প্ৰথম লিখিলোঁ, এই দুটা পূৰণফলটো আমি লিখি দিলোঁ, মাইনাছ এইটো পূৰণফল লিখি দিলোঁ, আৰু ডিভাইডেড বাই কি কৰি দিলোঁ, এই দুটা আৰু একবাৰ পূৰণফলটো এইটোকে এই মানটোকে আমি পূৰণফল দি পেলাই আৰু এইটো ওলাই ল'ম। তাৰপিছত আমি পাৰ্চেণ্টৰ কাৰণে 100 দি পূৰণ কৰি দিম। এইটো এনচাৰ 3/11% হ'ব। তাৰপিছত নেক্সট আৰু বেলেগ কুৱেশ্যন মই আপোনালোকক দেখুৱাইছোঁ। এইটো অলপ বেলেগ ধৰণৰ, কিন্তু ট্ৰিকৰ সহায়তে আমি কৰিম। কি দিছে, এজন মানুহৰ যদি এটা বস্তুৰ বিক্ৰী কৰা দাম কিনা দামৰ 8/5 হয়, তেন্তে কিমান পাৰ্চেণ্ট লাভ হ'ব? ইয়াত দিয়া আছে কি, বিক্ৰী কৰা দাম কিনা দামৰ 8/5 হয়, মানে বিক্ৰী কৰা দাম ইজিকুৱেল টু কিমান হয়, কিনা দাম আমি কি জানো, CP কষ্ট প্ৰাইচৰ কিমান 8/5 হয়, 8/5 হয়। গতিকে এইটো ওলাই লওক এতিয়া। গতিকে SP/CP হ'লে কি হ'ব, SP বাই এতিয়া CPটো যদি ইপিনে আহে, SP/CP হ'ব 8/5, মানে কষ্ট প্ৰাইচ হ'ল মানে কিনা দাম হ'ল 5 টকা, বিক্ৰী কৰা দাম হ'ল 8 টকা। কিনা দাম 5 টকা, বিক্ৰী কৰা দাম 8 টকা। গতিকে ই বেছি দামত বিক্ৰী কৰিল কাৰণে ইয়াৰ প্ৰফিট হ'ল কিমান, 3 টকা। মানে 5 টকাত কিনি 8 টকাত বিক্ৰী কৰিল, 3 টকা প্ৰফিট হ'ল। প্ৰফিটটো আমি কি হ'ব, পাৰ্চেণ্টেজত যদি প্ৰফিট ওলাব লাগে, আমি পাৰ্চেণ্টেজ প্ৰফিটটো আমি কেনেকৈ লিখিছিলোঁ, পাৰ্চেণ্টেজ প্ৰফিট হ'লে কি হ'ব, যিটো প্ৰফিট হ'ল 3 টকা প্ৰফিট বাই আমি কি দিম, কিনা দামৰ ওপৰত হ'ব। সদায় প্ৰফিট বা লছ পইচাৰ ক্ষেত্ৰত সদায় কিনা দামৰ ওপৰত হয়। যদি প্ৰফিট হয় প্ৰফিট বাই কিনা দাম, আৰু লছ হ'লে লছ বাই কিনা দাম। এইটো কেৱল পইচাৰ ক্ষেত্ৰত। যদি বস্তু হয় তেতিয়া আমি চেলিং প্ৰাইচৰ ওপৰত আমি এইটো কেলকুলেশ্যন কৰিম, প্ৰফিট পাৰ্চেণ্ট বা লছ পাৰ্চেণ্ট ওলাম। এতিয়া ইয়াত আমি পইচাৰ কথা কৈছে, গতিকে আমি প্ৰফিট পাৰ্চেণ্টেজ হ'ব, যিটো প্ৰফিট হ'ল সেইটো ডিভাইডেড বাই কি হ'ব, কষ্ট প্ৰাইচ, মানে আছে 5 টকা 5, আৰু আমি পাৰ্চেণ্টৰ কাৰণে আমি 100 দিম। গতিকে 5, 20, 100, 20 3 গুণ 60। কুৱেশ্যন মতে কৰি ল'লোঁ আমি। বিক্ৰী মূল্য কিনা মূল্যৰ 8/5 গুণ হয়, 8/5 হয়, মানে কিনা মূল্যৰ আছে, গতিকে কিনা মূল্য ইনটু 8/5 হয়। গতিকে এইটো আমি SP/CP কৰি লওঁ। যিকোনো হেৰিতে আমি SP/CP কৰি ল'ম। তলতটো সদায় CP ধৰা যায় আৰু ওপৰতটো SP ধৰা যায়। গতিকে কিনা দাম 5 টকা, বিক্ৰী কৰিল 8 টকাত, গতিকে 8/5 হ'লে 3 টকা প্ৰফিট হ'ল। প্ৰফিট পাৰ্চেণ্টেজ হ'লে কি হ'ব, প্ৰফিট বাই কিনা দাম ইনটু, আৰু পাৰ্চেণ্টৰ কাৰণে আমি 100 কৰি দিলোঁ। এইটো কুৱেশ্যন। নেক্সট আৰু এইটো কুৱেশ্যন চাওক আপোনালোকে। এইটো কুৱেশ্যনো তেনেকুৱাই হ'ব। যদি কিনা দাম আৰু বিক্ৰী দামৰ অনুপাত, ইয়াত ডাইৰেক্ট দিছে কিনা দাম আৰু বিক্ৰী দামৰ অনুপাত 6/5। কিনা দাম হ'ল CP দিয়া আছে কিমান, 6, CP দিয়া আছে 6, আৰু বিক্ৰী দাম কিমান দিয়া আছে, বিক্ৰী মূল্য SP দিয়া আছে কিমান, 5, SP দিয়া আছে 5। গতিকে এইটো কি হ'ব, মানে বিক্ৰী কৰিলে কিনিল 6 টকাত, বিক্ৰী কৰিল 5 টকাত, ইয়াৰ লছহে হ'ল। গতিকে 6 টকাত কিনি 5 টকাত বিক্ৰী কৰিল, মানে ইয়াৰ লছ হ'ল 1 টকা লছ হ'ল। গতিকে লছ পাৰ্চেণ্ট হ'ব, লছ পাৰ্চেণ্ট 1 টকা লছ হ'ল। গতিকে লছ পাৰ্চেণ্টটো আমি কি লিখিছিলোঁ, লছ বাই CP ইনটু, আৰু পাৰ্চেণ্টৰ কাৰণে 100। গতিকে 1 টকা লছ হৈছিল, লছ হ'লে মানে CP কিমান হ'ল, CP ইমান পালোঁ আমি 6 ইনটু 100। গতিকে এইটো 6 দি হৰণ কৰক, 6 গুণ 6, 4 40, 6 গুণ 36, 4 40, 6 গুণ 36, 6 গুণ 36, এনেকৈ যাব, 16.67% হ'ব এইটো এনচাৰ। দিয়া আছে কিনা দাম আৰু বিক্ৰী দামৰ অনুপাত। এতিয়া কিনা দাম CP বাই SPৰ অনুপাত দিয়া আছে 6/5, কিন্তু আমি সচৰাচৰ আমি এনেকৈ লওঁ, SPটো সদায় ওপৰত লওঁ, CPটো ওপৰত লওঁ। গতিকে SP আৰু CP এনেকৈ ল'লে অনুপাতটো এনেকুৱা ধৰণৰ হ'ব। SPটো এইটো হ'ব 5 হ'ব, কাৰণ দিয়া আছে এইটো কি, বিক্ৰী দাম মানে SP, আৰু এইটো হ'ব 6।
লিখাত অলপ মোৰ খেলি মেলি হ'ল, তথাপি একো নাই, যিটো আছে তেনেকৈ বহাই দিলে হ'ল। এছ পিৰ মান দিয়া আছে 5, চি পিৰ মান দিয়া আছে 6, গতিকে কিনা দাম বেছি, বিক্ৰী দাম কম, মানে বেছি দামত কিনি কম দামত বিক্ৰী কৰিল। 6 টকাত কিনি 5 টকাত বিক্ৰী কৰিল, লছ হ'ল কিমান? 6 - 5 কৰি দিয়ক, 1 টকা। লছ পাৰ্চেণ্ট হ'লে লছ পাৰ্চেণ্ট কিমান হ'ব? লছ বাই এইটো হ'ব কষ্ট প্ৰাইচ, লছ বাই কষ্ট প্ৰাইচ, মানে লছ বাই কিনা দাম ইনটু 100 কৰি দিলে এইটো আপোনালোকৰ এনচাৰ আহি যাব। তাৰপিছত এইটো এটা কুৱেশ্যন চাওক। এটা বস্তু 60 টকাত বিক্ৰী কৰিলে যিমান পাৰ্চেণ্ট লছ হয়, 80 টকাত বিক্ৰী কৰিলে সিমান পাৰ্চেণ্ট লাভ হয়, তেন্তে সেই বস্তুটোৰ কিমান পাৰ্চেণ্ট লাভ বা লোকচান হয়? এইটোতে চাওক, এইটো দিছে যিকোনো এটা বস্তু 60 টকাত বিক্ৰী কৰিলে যিমান পাৰ্চেণ্ট লছ হয়, 60 টকাত বিক্ৰী কৰিলে তাৰ কি হয়? লছ হয়। আৰু 80 টকাত বিক্ৰী কৰিলে তাৰ যিমান 60 টকাত বিক্ৰী কৰোঁতে লছ হৈছিল সিমান লাভ হয়। গতিকে এইটো কিমান দিছে? 60 টকাত বিক্ৰী কৰিলে যিমান এইটো লছ হয়, লছ মানে ইয়াত 60টো কি বৰাবৰ? 60 টকাটো এইটো আমি বিক্ৰী মূল্য, 60 টকা এইটো বিক্ৰী মূল্য। 60 টকাত বিক্ৰী কৰোঁতে তাৰ যিমান লছ হ'ল 80 টকাত বিক্ৰী কৰিলেও তাৰ সিমান লাভ হ'ল, মানে এইটো সমান হৈ গ'ল। 60 টকাত বিক্ৰী কৰোঁতে তাৰ যদি 10 টকা লছ হৈছিল, তেতিয়াহ'লে তাৰ 80 টকাত বিক্ৰী কৰোঁতেও তাৰ সেই 10 টকাই তাৰ লছ হ'ব। তেনেকুৱা ধৰণৰ কুৱেশ্যনটোত আমাক বুজাইছে। গতিকে 80 টকা, গতিকে ইয়াৰ আমি কি কৰিম? ইয়াৰ ট্ৰিকটো হ'ল এনেকুৱা ধৰণৰ, ইয়াৰ মাজৰটোৱে হ'ব চিপি, ইয়াৰ মাজৰটোৱে আমি চিপি। এতিয়া গতিকে ইয়াৰ মাজৰটো আমি কেনেকৈ পাম? মাজৰটো মানে মাজৰটো চিপি এনেকৈ হ'ব, মানে মাজৰ পৰা 80 টকাত বিক্ৰী কৰিলেও সি সমানেই হ'ব, মানে যিমান লাভ বা লছ হ'ব, ইপিনৰ পৰা ইপিনে আহিলেও তাৰ সিমান লাভ বা লছ হ'ব, মানে দুয়ো চাইডে সমান হ'ব। গতিকে এইটো মাজত থাকিব লাগিব চিপি। গতিকে চিপিটোক আমি কি কৰিম? এতিয়া মাজত কেনেকৈ হ'ব? মাজতটো হ'লে আমি কি কৰিম? দুটা সংখ্যাক যোগ কৰি দিম। 60 + 80/2 কিমান হ'ল? এইটো হ'ব 70। গতিকে 70টো আমি কি ধৰিম? 70টো আমি চিপি বুলি ধৰি ল'ম। চিপি মানে হ'ল এইটো কিনা দাম হ'ব, ইয়াৰ মাজতটোৱে হ'ব কিনা দাম। গতিকে এতিয়া চাওক, এতিয়া কুৱেশ্যন মতে চাওক, কুৱেশ্যনটো কি দিয়া আছে আমাক? 60 টকাত বিক্ৰী কৰিলে এটা বস্তুটোৰ কিনা দাম আমি কি পালোঁ? 70 টকা। তো 70 টকাত কিনা বস্তুটো আমি 60 টকাত যদি বিক্ৰী কৰোঁ কিমান লছ হ'ব? লছ কিমান হ'ল? 10 টকা লছ হ'ল। 10 টকা লছ হ'ল নে? 70 টকাত আমাৰ কিনা দাম পালোঁ। কিনা দামৰ পৰা আমি 60 টকা যদি বিক্ৰী কৰোঁ, ইপিনে 10 টকা লাভ, 10 টকা এইটো লছ হ'ল। আৰু যদি 80 টকাকৈ বিক্ৰী কৰোঁ, 80 টকাকৈ যদি বিক্ৰী কৰোঁ, 70ৰ পৰা 80, এইটো 10 টকা লাভ হ'ল। গতিকে দুই চাইডে সমান। গতিকে ইয়াত আমি লছ পাৰ্চেণ্ট বা হানি পাৰ্চেণ্ট একেটাই হ'ব, কাৰণ দুই চাইডে সমান। যদি আমাক লছ পাৰ্চেণ্ট ওলাব দিয়ে, গতিকে আমাৰ লছ কিমান হ'ল? লছ হ'ল আমাৰ এইটো প্ৰফিট, এইটো হ'ব প্ৰফিট। 70 টকাত এইটো কিনা মূল্য, 80 টকাত এইটো বিক্ৰী মূল্য। গতিকে প্ৰফিট কিমান হ'ল? 10 টকা। 80ৰ পৰা 70 মাইনাছ গ'লে 10 টকা হ'ব প্ৰফিট। গতিকে 10/চিপি, চিপি কিমান হ'ব? 70। যদি প্ৰফিট পাৰ্চেণ্ট যদি ওলাব দিয়ে, তেতিয়া হ'ব যিমান প্ৰফিট হ'ল আমাৰ 70 টকাৰ কিনা দাম, 80 টকাত বিক্ৰী কৰিলোঁ, এতিয়া 10 টকা লাভ হ'ল। গতিকে লাভ বাই চিপি, কষ্ট প্ৰাইচ আৰু পাৰ্চেণ্টৰ কাৰণে 100। গতিকে কিমান হ'ব? 7 × 100 হ'ল। 100 হ'লে 7 × 7, 7 × 7 3 30, 7 × 4 = 28, 2 20, 7 2 × 14, 7 2 × 14 6, 7 8 × 56 4, এনেকৈ কিবা কিবি হ'ব। এইটো আপোনালোকে উলিয়াই ল'ব পাৰিব কিমান হয়। 14.28%। এইটো হ'ল প্ৰফিটৰ কাৰণে। এই লছৰ কাৰণে ছেম হ'ব, যিহেতু 10 হ'ব। লছ পাৰ্চেণ্টেজ ইয়াৰ কি হ'ব? লছ পাৰ্চেণ্টেজ যদি ওলাব দিয়ে, এতিয়া ইয়াৰ লছ হ'ব সিমানেই হ'ব। লছ পাৰ্চেণ্ট আমি কিমান পালোঁ? সমানেই যিহেতু।
সেম হ'ব ইনটু 100 এইটোৱে হ'ব প্ৰফিটৰ কাৰণে 10 বাই প্ৰফিট 10 বাই এইটো আমি কিনা দাম ইনটু আৰু পাৰ্চেণ্টৰ কাৰণে 100 তাৰপিছত এইটো লছৰ কাৰণেও সেই 10 বাই কিনা দাম এইটো পাৰ্চেণ্টৰ কাৰণে 100 একে হ'ব মাত্ৰ ইয়াত কি হ'ব যদি কষ্ট প্ৰাইচ ওলাব দিয়ে তেতিয়াহ'লে আমি কষ্ট প্ৰাইচ এই দুটা প্লাস কৰি পেলাই ইয়াৰ কষ্ট প্ৰাইচ সদায় ইহঁতৰ মাজৰটো হ'ব যদি সমান হয় দুই সাইডে সমান হয় ইহঁতৰ মাজৰটো হ'ব এতিয়া মাজৰটো ওলালে আমি কি জানো দুইটা যোগ কৰি পেলাই দুইদি হৰণ কৰিলেতো মাজৰটো ওলাব আৰু মাজৰটোকে আমি কষ্ট প্ৰাইচ বুলি আমি ইয়াত পাই যাম সব ভালদৰে বুজি পাব নিশ্চয় এইটো আপোনালোকে 60 টকাত বিক্ৰী কৰিলে যিমান লছ হয় 80 টকাত বিক্ৰী কৰিলে সিমানেই তাৰ প্ৰফিট হয় গতিকে সমান দুয়োটা সমান গতিকে সমান হ'লে আমি এতিয়া ইয়াৰ মাজৰটোৱে হ'ব সিপি গতিকে দুয়োটা যোগ কৰি দিলোঁ যোগ কৰি পেলাই দুইদি হৰণ কৰি যিমান হ'ল এইটো 70 টকা আমাৰ সিপি হ'ল সিপিটো 60 টকাত বিক্ৰী কৰিলে 10 টকা লছ হ'ল আৰু 80 টকাত বিক্ৰী কৰিলে 10 টকা প্ৰফিট হ'ল সমান আৰু প্ৰফিট পাৰ্চেণ্ট ওলাব দিছে প্ৰফিট পাৰ্চেণ্ট আৰু লছ পাৰ্চেণ্ট একেই হ'ব যেহেতু দুয়োটাৰে প্ৰফিট লছ দুয়োটাই 10 একেই হ'ব এইটো আপোনালোকে কৰিব পাৰিব এইটো কোৱেশ্চন চাওক কোৱেশ্চন মতে আপোনালোকে প্ৰথমতে বুহাই ল'ব তাৰপিছত আপোনালোকে ইজিলি এনসাৰটো কৰিব পাৰিব 20টা বস্তুৰ কিনা মূল্য 15টা বস্তুৰ বিক্ৰী মূল্যৰ সমান হ'লে কিমান পাৰ্চেণ্ট লাভ হ'ব ইয়াত 20টা বস্তুৰ কিনা মূল্য 20টা বস্তুৰ 20টা ইনটু বস্তু ৰ আছে কাৰণে এইটো আমি পূৰণ বুলি ধৰিম 20টা বস্তুৰ কিনা মূল্য মানে সিপি মানে কষ্ট প্ৰাইচ ইকুয়াল টু সমান হ'লে 15টা বস্তুৰ বিক্ৰী মূল্যৰ সমান মানে 15টা বস্তুৰ বিক্ৰী মূল্যৰ সেলিং প্ৰাইচৰ সমান গতিকে সিপি বাই এসপি বাই সিপি ওলালে কি হ'ব এসপি বাই সিপি ওলালে এসপি বাই সিপি এসপি সিপি ইপিনে গ'ল এসপি বাই সিপি হ'ল গতিকে আৰু ইপিনে আহিল কিমান হ'ব 20/15 মানে ইয়াৰ সিপি হ'ল 15 টকা আৰু এসপি হ'ল 20 টকা গতিকে প্ৰফিট হ'ল কিমান সিপি মানে ই কিনিছিল 15 টকাত বিকিল 20 টকাত গতিকে 5 টকা প্ৰফিট হ'ল প্ৰফিট পাৰ্চেন্টেজ 5 টকা হ'ল ইয়াৰ প্ৰফিট মানে 15 টকাত কিনি 20 টকাত বিক্ৰী কৰিল কাৰণে ইয়াৰ 5 টকা প্ৰফিট হ'ল প্ৰফিট পাৰ্চেন্টেজ হ'ব প্ৰফিট হ'ব কিমান আমি জানো প্ৰফিট বাই কি হ'ব ইয়াৰে কষ্ট প্ৰাইচ সিপি আৰু প্ৰফিট কিমান পালো আমি 5 টকা তাৰপিছত ইটোৰ লগত আমি পাৰ্চেন্টৰ কাৰণে 100 বহাই দিম তাৰপিছত ইটো প্ৰফিট পালো আমি 5 টকা 5 বাই আৰু সিপি পালো কিমান 15 ইনটু 100 5 3 গুণ 15 5 গুণ 5 3 দি এইটো হ'ব 3 3 গুণ 9 1 10 3 3 গুণ 9 1 10 3 3 গুণ এনেকে এইটো পাৰ্চেন্ট হ'ব 0.3333 এনেকে পাৰ্চেন্ট কোৱেশ্চন মতে বহাই গলো 20টা বস্তুৰ সিপি মূল্য ৰ আছে কাৰণে এইটো পূৰণ হয় 20টা বস্তুৰ কষ্ট প্ৰাইচ ইকুয়াল টু 15টা বস্তুৰ এসপি সেলিং প্ৰাইচ গতিকে এসপি বাই সিপি ওলাই ললো এনেকে ওলাই লৈ পেলাই তাৰপিছত কিনা দামতকে বিক্ৰী দাম হ'ল গতিকে 5 টকা প্ৰফিট হ'ল প্ৰফিট পাৰ্চেন্ট ওলাব জানো আমি প্ৰফিট বাই কষ্ট প্ৰাইচ ইনটু 100%ৰ কাৰণে তাৰপিছত এনেকে ওলাই ললো নেক্সট কোৱেশ্চনটো তেনেকুৱাই হ'ব আপোনালোকে এইটো কৰিলে আৰু ভালদৰে বুজি পাব 28টা বস্তুৰ কিনা মূল্য সেম কোৱেশ্চন 28টা বস্তুৰ কিনা মূল্য কষ্ট প্ৰাইচ ইকুয়াল টু কিমান 25টা বস্তুৰ বিক্ৰী মূল্যৰ সমান হয় 25টা বস্তুৰ বিক্ৰী মূল্যৰ সমান হয় 25টা বস্তুৰ বিক্ৰী মূল্যৰ সমান হয় গতিকে এসপি বাই সিপি হ'ব কিমান এসপি বাই সিপি কিমান হ'ব এসপি সিপি টো ইপিনে গ'লে তলত গ'ল তাৰপিছত ইটো ইপিনে আহিব 28/25 টকা কিনা দাম 28 টকাত বিক্ৰী কৰিল লাভ হ'ল কিমান প্ৰফিট হ'ল কিমান ইয়াৰ 28 মাইনাস 25 ইকুয়াল টু 3 টকা গতিকে প্ৰফিট পাৰ্চেন্টেজ হ'ব আমি কি জানো প্ৰফিট কিমান 3 বাই আমি কিমান লিখিম এটো কষ্ট প্ৰাইচ কিমান পাইছো আমি কষ্ট প্ৰাইচ পাইছো 25 ইনটু 100 পাৰ্চেন্টৰ কাৰণে 100
25 4 গুণ 100 7 3 গুণ 12%। বুজি পাইছে নিশ্চয়, গোটেই সহজ। এইটো আপোনালোকে মাত্ৰ এইখিনি বনাই ল'ব, বনাই লৈ পেলাই বাকীখিনি SP/CP কৰি ল'ব। বাকী আৰু সূত্ৰটোতো এইটো প্ৰায় ইউজ হৈয়ে থাকে, এইটো সূত্ৰ মতে কৰি যাব। প্ৰফিটটো সদায় প্ৰফিট পাৰ্চেণ্ট ওলাব দিলে সদায় প্ৰফিটটো ওপৰত থাকিব, তাৰে তলতে কষ্ট প্ৰাইচ থাকিব। কষ্ট প্ৰাইচৰ ওপৰতে প্ৰফিট বা লছ পাৰ্চেণ্ট ওলায়। লছে হওক বা প্ৰফিট হওক সদায় কষ্ট প্ৰাইচৰ ওপৰত হয়, কেৱল পইচাৰ ক্ষেত্ৰত। কিন্তু বস্তুৰ ক্ষেত্ৰত বস্তু লাভ হ'ল, মোৰ ইমানটা বস্তু লাভ হ'ল, সিমানটা বস্তু লাভ হ'ল, ইমানটা বস্তু লছ হ'ল, তেনেকুৱা ক্ষেত্ৰত আমি সদায় চেলিং প্ৰাইচৰ ওপৰত এইটো কৰা যায়। মই আগৰ ভিডিঅ'ত আপোনালোকক কৈ দিছোঁ, যদি আগৰ ভিডিঅ'টো চোৱা নাই চাই ল'ব, তেতিয়া আপোনালোকে ভালদৰে গম পাব। আচ্ছা, এতিয়া মই নেক্সট কুৱেশ্যনটো আহোঁ। নেক্সট কুৱেশ্যনটো কি আছে, এটা বস্তু 12% লাভ আৰু আনটো বস্তু 4% লোকচানত যদি বিক্ৰী কৰা যায়, তেন্তে দুয়োটা বস্তুৰ বিক্ৰী মূল্যৰ অনুপাত কি হ'ব? আচ্ছা, এইটো বস্তু এতিয়া আমি এই কুৱেশ্যনটো আমি কেনেকৈ বনাই ল'ম চাই লওঁ। কি দিয়া আছে আমাক ইয়াতে, এটা বস্তুৰ 12% লাভ মানে 12% প্ৰফিট, 12% প্ৰফিট, আনটো বস্তু 4% লোকচানত যদি বিক্ৰী কৰা যায়, তেন্তে দুয়োটা বস্তুৰ অনুপাত। আৰু আনটো বস্তু কি দিছে, এটা বস্তু 12% প্ৰফিটত আৰু আনটো বস্তু 4% লোকচানত, মানে 4% লছত, 4% লছ। 12% প্ৰফিট আৰু 4% লছত বিক্ৰী কৰিছে, দুয়োটাও বিক্ৰী কৰিছে। 12% প্ৰফিটত বিক্ৰী কৰিছে আৰু 4% লছত বিক্ৰী কৰিছে। দুয়োটা বস্তুৰ বিক্ৰী মূল্যৰ অনুপাত, দুয়োটা বস্তু বিক্ৰীৰ অনুপাত হ'ব। অনুপাত বহাই দিলোঁ আমি। 12% প্ৰফিট আৰু এটা বস্তু 12% প্ৰফিটত বিক্ৰী কৰিছে আৰু আনটো বস্তু 4% লছত বিক্ৰী কৰিছে। গতিকে এই দুটাৰ অনুপাত হৈছে, এই দুটাৰ অনুপাত এইটোৱে হ'ল। এই দুটাৰ অনুপাত আমি এনেকৈ পালোঁ, অনুপাত বহাই দিলোঁ। 12% প্ৰফিট মানে কি, তাৰ 100 লগত প্লাছ 12 কৰি দিম আমি। 12% প্ৰফিট মানে কি 100 প্লাছ 12, আৰু 4% লছ মানে কি 100 মাইনাছ 4, মানে 100ৰ পৰা প্ৰফিট হ'লে 100ৰ পৰা আমি প্লাছ কৰি দিলোঁ 100 প্লাছ 12, আৰু লছ হ'লে আমি 100ৰ পৰা আমি মাইনাছ 4 কৰি দিম। গতিকে এইটো হেৰি কৰক, 112 ইজিকুৱেল টু 104 গ'লে 96। এইটো হ'ব কিমান, এতিয়া কাটা কাটি যাব, 2 দি চাওঁ আমি, 2 5 গুণ 10, 1 2 6 12 ইজিকুৱেল টু 2 4 গুণ 8, 1 16, 2 8 গুণ 16, আৰু যাব আমাৰ এইটো যাব আৰু 8 দি যাব, 8 7 গুণ 56, 8 6 গুণ 48, আৰু এইটো নাযায়। গতিকে অনুপাতটো হ'ব কিমান, ইহঁতৰ বিক্ৰী মূল্যৰ অনুপাতটো হ'ব 7/7:6। কুৱেশ্যন মতে বহাই যাওক, 12% প্ৰফিট আৰু 4% লছ। এটা বস্তু 12% প্ৰফিটত বিক্ৰী কৰিছে আৰু আনটো বস্তু কি কৰিছে 4% লছত বিক্ৰী কৰিছে। দুয়োটাৰে অনুপাত বুলি কৈছে। অনুপাত লৈ আছে 12% প্ৰফিট মানে কি, আমি যিকোনো বস্তু প্ৰফিট মানে হ'ল 10% প্ৰফিট মানে হ'ল তাৰ 100 প্লাছ 10, যিমান হওক 20% হ'লে 100 প্লাছ 20, লছ হ'লে 100 মাইনাছ 20, আৰু এতিয়া 4% লছ মানে 100 মাইনাছ 4, চব আমি 100ৰ লগতে আমি প্লাছ বা মাইনাছ কৰি দিম। প্ৰফিট হ'লে প্লাছ কৰি দিম 100ৰ লগত, আৰু লছ হ'লে আমি 100ৰ লগত মাইনাছ কৰি দিম। এতিয়া গতিকে এনেকৈ কৰি পেলাই এনেকৈ আপোনালোকে কৰিব, 12% প্ৰফিট 100 প্লাছ 12, 100 মাইনাছ 4, এনেকৈ কৰক, এনচাৰটো আপোনাৰ 7/6 হৈ যাব। গতিকে ভিডিঅ'টো চাওক, ভালদৰে চাওক, প্ৰেক্টিছ কৰক, এইটো বুজি পাব আপোনালোকে। ইমান টান নহয়, এইবিলাক ট্ৰিকৰ সহায়তে কৰিছোঁ মই। কিবা যদি ভুল ভ্ৰান্তি হয় কমেণ্ট কৰিব পাৰে, আৰু যদি ভাল লাগিছে ট্ৰিকবোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কমেণ্ট কৰিব।